অৱশেষত নলখুলিত উৰিল স্থায়ী ৰাষ্ট্ৰীয় পতাকা 1942 চনৰ 24 নৱেম্বৰত নলখুলিত শ্বহীদ হৈছিল স্বাধীনতা সংগ্ৰামৰ 11 জনকৈ সৈনিক মুক্তিযোদ্ধা ভিবিৰাম বৰাৰ নেতৃত্বত ব্ৰিটিছৰ অত্যাচাৰৰ পুতক তুলিবলৈ ৰেলৰ চিৰি আঁতৰাই ব্ৰিটিছৰ সৈন্য কঢ়িয়াই অনা ৰেল এখন নলখুলিত বগৰাই দিছিল এই সকল সেনানীয়ে 700 ব্ৰিটিছ সৈনিকক নিহত কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামক এক বিশেষ গতি দিবলৈ সক্ষম হৈছিল নলখুলিৰ সৈনিকসকলে প্ৰাণ আহুতি দিয়া সেই 11 জন মুক্তিযোদ্ধাৰ বিৰল মৰ্যাদাক লোকচক্ষুলৈ আনিবলৈ প্ৰচেষ্টা চলাই আহিছে নাগৰিক উন্নতি সাধিনী মঞ্চ গুৱাহাটী আৰু নলখুলি ইতিহাস সুৰক্ষা সমিতিয়ে যি ঘটনাক দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছতো চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নগল অৱশ্যে সেই ঘটনাৰ কিছু উল্লেখ পোৱা যায় স্বনামধন্য সাহিত্যিক জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ মৃত্যুঞ্জয় উপন্যাসত উক্ত ঘটনাক ৰাইজৰ মাজলৈ আনি ইতিহাসত স্থান দিয়াৰ লক্ষ্যৰে নাগৰিক উন্নতি সাধিনী মঞ্চ আৰু নলখুলি ইতিহাস সুৰক্ষা সমিতিয়ে যৌথভাৱে প্ৰতি বছৰে 24 নৱেম্বৰৰ দিনটো স্মৃতিচাৰণ দিৱস হিচাপে পালন কৰি আহিছে এই বছৰৰ পৰা উক্ত দিনটো নলখুলি দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি অনুষ্ঠিত কৰা হয় কেইবালানি কাৰ্যসূচী পুৱা 10 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰি বন্তি প্ৰজ্বলন বৃক্ষৰোপণ আৰু মুকলি সভা অনুষ্ঠিত কৰা হয় উল্লেখ্য যে উক্ত স্থানতে ইতিমধ্যে দুয়োটা সংস্থাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে জাতীয় পতাকাৰ এটি স্থায়ী স্তম্ভ আৰু এই স্থায়ী পতাকা উত্তোলন কৰে বিশিষ্ট কবি সাহিত্যিক তথা অসম চৰকাৰৰ উচ্চপদস্থ আৰক্ষী বিষয়া ডক্টৰ নন্দ সিং বৰকলাই পতাকা উত্তোলনৰ পিছত বক্তব্য প্ৰদান কৰি ডক্টৰ নন্দ সিং বৰকলাই এইদৰে কয় নলখুলি দিৱসৰ আজি এখন স্থায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিৰল স্বাধীনতাৰ স্বাভিমানেৰে মই নিজক গৌৰৱান্বিত কৰি তুলিছোঁ মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাবলৈ সুযোগ পালোঁ সেইসকল স্বাধীনতা সংগ্ৰামীক যিসকলে ভাৰতৰ স্বাধীনতাক আগুৱাই নিবৰ কাৰণে অত্যাচাৰী ব্ৰিটিছৰ বিৰুদ্ধে ৰেল বগৰাই নলখুলিত মৃত্যুৰ বিভীষিকাৰ সৃষ্টি কৰিছিল এই 11 জন মুক্তিযোদ্ধা যিসকলে এই ৰেলখন বগৰাইছিল তেওঁলোকে জীৱনৰ সকলো মায়া মমতা মোহ এৰি দেশৰ স্বাধীনতাৰ বাবে নিজক উৎসৰ্গা কৰি গ'ল সেই উৎসৰ্গা আমাৰ ভৱিষ্যত জীৱনৰ খোজ সেই উৎসৰ্গা আমাৰ ভৱিষ্যত জীৱনৰ উত্তৰণ সভ্যতা সাংস্কৃতিক বাটৰ নতুন এটা নান্দনিক নাম এই নান্দনিক নামটো জীয়াই ৰাখিবৰ কাৰণে নাগৰিক সুৰক্ষা সমিতি নলখুলি আৰু কি আছিলে নাগৰিক উন্নতি সাধিনী মঞ্চ এওঁলোকে অশেষ চেষ্টা কৰিছে আৰু মই ভাবোঁ যে অসমৰ সমূহ ৰাইজৰ বাবে এই ঠাইখন এখন পৰ্যটন থলী হওক এই ঠাইখন আনন্দ আৰু বেদনাৰ সন্ধানত মাজত স্বাধীনতাৰ বাটটোক চিকুণাই ৰখাৰ এটা ৰং হওক আৰু ইয়ালৈ মানুহ ঢপলিয়াই আহক আৰু পৰ্যটন থলীৰ দৰে স্বাধীনতা সংগ্ৰামৰ অন্যান্যবোৰ প্ৰান্তত দেশৰ অন্য প্ৰান্তত যিদৰে ঠাইসমূহক উজ্বলাই তোলা হৈছে এই ঠাইখনক উজ্বলাই তোলক এই দুৰ্গম জনজাতীয় অধ্যুষিত অঞ্চলটোৱে ভাৰতবৰ্ষলৈ আগবঢ়োৱা অৱদানক সদায় ভাৰতবৰ্ষই স্মৰণ কৰিব আমাৰ সকলোৰে সমূহীয়া প্ৰচেষ্টা লাগিব চৰকাৰক আমি হেঁচা দিব লাগিব চৰকাৰৰ যোগাত্মক চেতনাই আমাক শক্তিশালী কৰি তুলিব মই ভাবোঁ এদিন ফলে ফুলে জাতিষ্কাৰ হ'ব এই ঠাই আনহাতে দুপৰীয়া 11 বজাত আৰম্ভ হোৱা মুকলি সভাত অংশগ্ৰহণ কৰে বিশিষ্ট সমালোচক নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল চন্দ্ৰ নাথ আৰু স্থানীয় তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা গাৰো নৃত্যৰে আৰম্ভ কৰা মুকলি সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰি অসমৰ নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামীয়ে এইদৰে কয় কথা আমাৰ এটা জাতিৰ মানে উত্তৰণৰ ক্ষেত্ৰত জাতিটোৰ ইতিহাস অত্যন্ত বেছি গুৰুত্বপূৰ্ণ বহু ব্যক্তি আছে বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ
মানে অদম্য অৱদানৰ পিছতহে এটা জাতিয়ে আচলতে নিজৰ মেৰুদণ্ডত থিয় হ'ব পাৰে। গতিকে 1942 চনৰ সেই মুক্তি বাহিনীয়ে মুক্তি যুঁজাৰুসকলে নলঘুলিত ব্ৰিটিছ সৈন্যৰ ট্ৰেইন বগৰাই প্ৰায় 700 ব্ৰিটিছ সৈন্যক হত্যা কৰাৰ যে ইতিহাসৰ কথা আমি সামান্যভাৱে জানো, সেই ইতিহাসটো ধেমালি কথা নহয়। অসমীয়া জাতিৰ বীৰত্বৰ গাথা যদি আমি আলোচনা কৰিবলগীয়া হয়, সেই ইতিহাসটো কম ধেমালি ইতিহাস এটা নহয়। গতিকে আজি লাচিত দিৱস, গতিকে আমি লাচিতৰ বীৰত্বৰ গাথা আলোচনা কৰাৰ লগতে নলঘুলিৰ সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক স্বাধীন কৰাৰ ক্ষেত্ৰত এক অদম্য সাহসৰ ইতিহাস ৰচিত হৈ গৈছে, সেই ইতিহাসটো আলোচনা হোৱাটো অত্যন্ত বেছি প্ৰয়োজনীয় কথা। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে আজিলৈকে সেই ইতিহাসক কিন্তু বৰ বেছি গুৰুত্ব দিয়া হোৱা নাই। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নহয় বাবে আজিৰ প্ৰজন্মই নলঘুলিৰ এই ইতিহাসৰ বিষয়ে নাজানে। গতিকে মৃত্যুঞ্জয় গ্ৰন্থত কিছু কথা মহুদা গোহাঁইৰ সেই কাহিনী কিছু অন্তৰ্ভুক্ত থাকিলেও সি বিশেষভাৱে চৰ্চিত এক ইতিহাস নহয়। গতিকে এই বিষয়টোৰ ওপৰত গৱেষণা খুব প্ৰয়োজন। গতিকে মই আহ্বান জনাম অসমৰ বিশ্ববিদ্যালয়সমূহক, অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহক যে সেই শিক্ষানুষ্ঠানসমূহ, বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহ আগবাঢ়ি আহক, তেখেতলোকৰ ইতিহাস বিভাগ, বুৰঞ্জী বিভাগ আগবাঢ়ি আহক। নলঘুলিৰ এতিয়ালৈকে ওলাই নপৰা ইতিহাসক তেওঁলোকে আলোচনা কৰক, গৱেষণা কৰক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা যুৱ প্ৰজন্মটোৰ মাজত এই কথাখিনিক লৈ যাওক। নিউজ ডেস্ক ৰিপৰ্ট, NV Live।